হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পবিতৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। কিয়নো যোৱাটো খণ্ডত কিংচুকে ঘৰৰ কাগজবিলাক তাৰ নামত কৰি মাকক দেখুৱাই দিছিল আৰু তেতিয়া প্ৰজ্ঞাই এনেকুৱা কৰিব নাপায় বুলি কৈছিল। আৰু তেতিয়া প্ৰজ্ঞাই যে প্ৰমৰ গাত সাপ দলিয়াই দিছিল আৰু তাৰ লগত যে এনেকুৱা কৰিছে আৰু ঘৰ মাটিবিলাক যে নিজৰ নামৰ উদ্দেশ্য লৈ যে প্ৰজ্ঞা ঘৰলৈ আহিছিল সেই কথাটো মাকৰ লগত কোৱা দেখিবলৈ পাইছে। আজিৰ খণ্ডটোত মাকে অনুক ফোন কৰিব আৰু তেতিয়া কিংচুকে ঘৰৰ কাগজবিলাক যে কিংচুকৰ নামত কৰি ললে আৰু প্ৰজ্ঞাই যে মাটি ভাগ দিব লাগিব বুলি প্ৰমৰ গাত সাপ দলিয়াই দি তেনেকুৱা অৱস্থা কৰিছিল সেই কথাটো কব। আৰু প্ৰজ্ঞাই যি ঘৰৰ মাটিৰ কাৰণে যে ইয়াত আহিছে সেই কথাটো অনুক কব। এতিয়া বাৰু অনুই মাকক কি কব দেখিবলৈ পাব আজিৰ খণ্ডটোত। এইফালে আকৌ বিন্দু ফোনত কথা পাতি ৰাস্তাৰে গৈ থাকিব আৰু তেতিয়া মণিয়ে বিন্দুক দেখা পাব আৰু মোক চিনি পাইছেনে বুলি সুধিব। আৰু তেতিয়া বিন্দুই মণিক দেখি ভয় খাই উঠিব। এতিয়া বাৰু বিন্দুক মণিয়ে কিবা কৰিব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত। আনফালে আকৌ অনু ঘৰলৈ যাব আৰু মন মাৰি বহি থাকিব আৰু তেতিয়া বেদৰ কি হল বুলি সুধিব আৰু তেতিয়া অনুই ৰিদ্ধিমাই যে বিভানৰ কাৰণে চাকৰিৰ পৰা উলিয়াই দিলে সেই কথাটো বেদক কব। আৰু অনুই কৰি থকা প্ৰজেক্টটো যে বেলেগে পালে আৰু মই তেনেকুৱা কৰা বুলি মিছাতে বিভানে কৈছে আৰু তাৰ কাৰণে মই যে চাকৰিটো হেৰুৱাব লগা হল বুলি কব। এতিয়া বাৰু বেদই বিভানক কিবা কব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে পবিতৰা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।